স্বাগতম এয়া হৈছে মিডডে 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰাৰ খবৰ বিহুৰ চান্দা বিচৰা গোচৰত গ্ৰেপ্তাৰ হৈছে শৃংখল চলিহা শিৱসাগৰৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শৃংখল চলিহাক ব্যৱসায়ী অংকুশ কেডিয়াৰ গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে শৃংখলক শিৱসাগৰ সদৰ থানাত অংকুশ কেডিয়াই ৰুজু কৰিছিল গোচৰ ব্যৱসায়ী অংকুশ কেডিয়াৰ মুখত থুৱাইছিল শৃংখল চলিহাই 28 এপ্ৰিলত সংঘটিত হৈছিল সেই ঘটনাটো ডিএসপি ডেইজি গগৈৰ নেতৃত্বত যোৱা দলে গ্ৰেপ্তাৰ কৰিছে শৃংখলক আমি আকৌ এবাৰ আপোনালোকক জনাইছো বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছে বিহুৰ চান্দা বিচৰা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে শৃংখল চলিহাক শিৱসাগৰৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শৃংখল চলিহাক ব্যৱসায়ী অংকুশ কেডিয়াৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে শৃংখলক শিৱসাগৰ সদৰ থানাত অংকুশ কেডিয়াই ৰুজু কৰিছিল গোচৰ ব্যৱসায়ী অংকুশ কেডিয়াৰ মুখত থুৱাইছিল শৃংখল চলিহাই 28 এপ্ৰিলত সংঘটিত হৈছিল সেই ঘটনাটো ডিএসপি ডেইজি গগৈৰ নেতৃত্বত যোৱা দলে গ্ৰেপ্তাৰ কৰিছে শৃংখল চলিহাক কি হৈছিল সেদিনা 28 এপ্ৰিলৰ দিনা এই ব্যৱসায়ীজনৰ কাৰ্যালয়ত কি হৈছিল সেয়া আপোনালোকে সিসিটিভিত দেখিবলৈ পাইছে কিছু দৃশ্য এই দৃশ্যৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোকৰ কথাৰ কটাকটি হৈছিল তৰ্কাতৰ্কি হৈছিল তৰ্কাতৰ্কিয়ে চূড়ান্ত ৰূপ পাইছিল স্বাভাৱিকতে শৃংখল চলিহাৰ নেতৃত্বত যোৱা দলটোৱে বিহুৰ চন্দা বিচাৰ বুলি কোৱা হৈছে আৰু সেই বিহুৰ চন্দা দিবলৈ অমান্তি প্ৰকাশ কৰাৰ বাবে ব্যৱসায়ীজনৰ মুখত থুৱাইছিল শৃংখল চলিহা আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ বৰ্তমান শিৱসাগৰ আৰক্ষী থানাৰ সন্মুখৰ পৰা লাইভত আছে প্ৰদীপ শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰি শিৱসাগৰ সদৰ আৰক্ষী থানালৈ অনা হৈছে তেওঁৰ সমৰ্থকসকল বাহিৰত অৱস্থান গ্ৰহণ কৰি আছে তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছো হয় প্ৰাঞ্জল শৃংখল চলিহাক শিৱসাগৰ সদৰ থানাৰ পৰিৱৰ্তে আচলতে আমি যি জানিব পাৰিছোঁ জয়সাগৰ আৰক্ষী চকীলৈ লৈ যোৱা হৈছে জয়সাগৰ শিৱসাগৰ সদৰ থানাত প্ৰতিবাদৰ সন্মুখীন হোৱাৰ শংকা প্ৰকাশ কৰি আচলতে জয়সাগৰ আৰক্ষী চকীলৈ লৈ যোৱা হৈছে মই পোনপ্ৰথমে বিষ্ণু শইকীয়া আছে অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়া শৃংখল চলিহা সন্দৰ্ভত তেওঁ কি ক'ব বিচাৰে যিটো অভিযোগ উত্থাপন হৈছে যে থুৱাই দিছিলে আৰু চান্দা বিচাৰি গৈছিলে সেই অভিযোগত আচলতে যি গোচৰ হৈছে সেই গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে কি ক'ব আচলতে এইটো এটা সম্পূৰ্ণ ভিত্তিহীন গোচৰত আৰক্ষীয়ে তেখেতক আটক কৰিছে কিয়নো যোৱাকালি কিছুদিন পূৰ্বে কালি এজন জাতীয়তাবাদী শিবিৰৰ নেতাক কাণতলী এটা চৰ দিছিলে সম্পূৰ্ণ ভিডিঅ' এটা সম্প্ৰচাৰিত হৈছিলে তাৰ বাবে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে তাৰপিছত কালি এজন সাংবাদিককো একেজন বিতৰ্কিত ঠিকাদাৰে আক্ৰমণ কৰিলে তেখেতৰ মূৰ ফালি দিলে তাৰ পাছত তেখেতৰ সেই বিষয়খিনি উৰ পেলাবলৈ পলেপ ফানি চান্দাৰ বিচাৰি যে শৃংখল চলিহাই গৈছিলে তাৰ নামত এটা পলেপ ফানি মিছা এটা অভিযোগ দিয়া হৈছে শৃংখল চলিহাৰ ওপৰত আৰু শৃংখল চলিহাই দোকানখনত গৈছিলে হয় দোকানখনত এইকাৰণে গৈছিলে সেই দোকানৰ যোনজন ব্যৱসায়ী আছিলে তেখেতে অসমীয়া বিহুক আমাৰ যি বাপতি আহোন বিহুক লৈ অশালীন মন্তব্য কৰিছিলে আৰু তাৰ বাবে শৃংখল চলিহাই প্ৰতিবাদ কৰিছিলে প্ৰতিবাদ কৰিব যাওঁতে শৃংখল চলিহাই হয়তো অকণমান কথা ডাঙৰকৈ কৰোঁতে হয়তো তেখেতৰ মুখৰ পৰা সামান্যতম থুই বিৰিঙিব পাৰে আৰু সেইটোকে থুই পেলাইছে বুলি মিছা এটা অভিযোগ দি শৃংখল চলিহাক আৰক্ষীয়ে আটক কৰিছে আমি আৰক্ষী প্ৰশাসনৰ জিলা প্ৰশাসনৰ দাবী জানিছোঁ যে শৃংখল চলিহাই অতি শীঘ্ৰে তেখেতলোকে মুক্তি দিয়ক গতিকে এওঁলোকে কৈছে অভিযোগ উত্থাপন কৰিছে আনহাতে অডিঅ'টোত আৰু দেখা গৈছে গতিকে এই বিষয়টো আচলতে শিৱসাগৰ বৰ্তমান স্বাভাৱিকতে শিৱসাগৰত চাঞ্চল্যৰ সৃষ্টি হৈছে এই অডিঅ' ক্লিপ ভাইৰেল হোৱাৰ পিছত প্ৰকৃততে যি গোচৰ দিয়া হৈছে সেই গোচৰত যি অভিযোগ উত্থাপন কৰিছে যে ধন দাবী কৰা হৈছে তথা চান্দা তুলিবলৈ গৈছিলে আৰু চান্দা নিদিয়াৰ বাবে থুৱাই দিয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে গতিকে এয়া আচলতে উচিত এক তদন্ত হোৱাৰ সকলোৱে বিচাৰিছে যাতে প্ৰকৃত ঘটনাটোৰ পোহৰলৈ যাতে আহক আৰু এই মুহূৰ্তত কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে মাজত 2 দিন বা 3 দিন সময় কিয় লাগিল এই সমগ্ৰ ঘটনা পলমকৈ অহাৰ আঁৰৰ কাৰণটো কি লগে লগে এই ঘটনা কিয় সন্মুখলৈ অহা নাছিল বা আৰক্ষীৰ কাক কিয় চপা নাছিল নে যিজন ব্যৱসায়ীয়ে কৈছে যে তেওঁৰ মুখত থোৱা হ'ল বুলি তেওঁ পূৰ্বতেই আৰক্ষীৰ কাক চাপিছিল আৰক্ষী এতিয়াহে একশ্যন লৈছে শৃংখলৰ বিৰুদ্ধে কি আছে সামগ্ৰিক প্ৰকৃত তথ্যখিনি জনাওক আপুনি হয় 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 আচলতে এগৰাকী ঠিকাদাৰ নিৰ্মল মুৰেই
তেওঁ এগৰাকী অনা অসমীয়া ঠিকাদাৰ আৰু তেওঁৰ এগৰাকী জাতীয়তাবাদী নেতাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাক তেওঁ প্ৰহাৰ কৰিছিলে। তাৰপিছত এগৰাকী সংবাদকৰ্মী সেই বাতৰি সংগ্ৰহ কৰিবলৈ প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে তেওঁ শিলাবৰ্ষণ কৰাৰ ফলত তেওঁ আহত হয়। এই ঘটনাটোক লৈ আচলতে শিৱসাগৰত তীব্ৰ প্ৰতিবাদৰ জোৱাৰো উঠিছিলে, সেয়াও সত্য। আৰু এয়াও সত্য যে সাংবাদিকসকলেও এজাহাৰ দাখিল কৰিছিলে শিৱসাগৰ সদৰ থানাত 4টা সাংবাদিক সংগঠনে। তাৰপিছত নিৰ্মল মোৰেক আচলতে আটক কৰা হয় আৰু কিন্তু তেওঁক জেললৈ প্ৰেৰণ কৰাৰ দাবী উত্থাপন কৰা হৈছিলে, তাক লৈ প্ৰতিবাদ অব্যাহত আছিলে। আৰু তাৰ মাজতে যিহেতু এই ঘটনা সংঘটিত যোৱা নিশা কালি সন্ধিয়া 7:30 বজাত প্ৰায় 7:30মান বজাতহে এজাহাৰ দাখিল কৰিছিলে শিৱসাগৰ সদৰ থানাত শৃংখল চলিহাৰ বিৰুদ্ধে। গতিকে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে যি ঘটনাক লৈ বিগত কেইবাদিন ধৰি আচলতে উত্তপ্ত হৈ আছিলে শিৱসাগৰ আৰু চৰাইদেউ, সেই ঘটনা আচলতে গাপ দিবলৈ বা সেই ঘটনাক তল পেলাবলৈ এই ঘটনাটো পুনৰ লৈ অহা হৈছে নেকি, তেনেকুৱাও প্ৰশ্ন উত্থাপন হৈছে। কিন্তু আৰু এটা এজাহাৰত উল্লেখ আছে যে 28 তাৰিখে আচলতে শৃংখল চলিহাই সেই ব্যৱসায়িক প্ৰতিষ্ঠানখনলৈ গৈ থুৱাইছিলে বা চান্দা তুলিবলৈ গৈছিলে বুলি উল্লেখ আছে। 28 তাৰিখৰ পৰা 29 তাৰিখ গ'ল, 30 তাৰিখ গ'ল আৰু 1 মে' নিশাহে আচলতে ইয়াত সেই এজাহাৰ গোচৰ দিয়া হৈছে। গতিকে এই গোটেই ঘটনাটো আচলতে কিবা ৰহস্য আছে নেকি, সেয়াও আচলতে প্ৰশ্ন উত্থাপন হৈছে। কিন্তু এয়াও ঠিক যে মুখ্যমন্ত্ৰীয়ে পূৰ্বে এবছৰ পূৰ্বৰ পৰাই আচলতে কৈ আহিছে যে চান্দা তোলা বন্ধ কৰক আৰু চান্দা যে তুলিবলৈ যাব তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দিয়ক, গোচৰ দিয়ক। গতিকে সেয়াও সত্য। গতিকে এই গোটেই আৰক্ষীয়ে ততাতৈয়াকৈ সেই গোচৰ দিয়াৰ লগে লগে থানাত শিৱসাগৰ সদৰ থানাত এজাহাৰ দিয়াৰ লগে লগে এই শৃংখল চলিহাক আজি আৰক্ষীৰ দল গৈ তেওঁক আটক কৰে। গতিকে যি সতীৰ্থসকলে যি প্ৰশ্ন উত্থাপন কৰিছে সেয়াও আচলতে বিচাৰ হোৱা উচিত যে প্ৰকৃত দোষী কোন, সেয়া উচিত তদন্ত হোৱা উচিত, সেই দাবী উত্থাপন কৰিছে। প্ৰকৃততে সঁচাকৈয়ে সেই সময়ত থুৱাই দিছিলে নে বা চান্দা তুলিবলৈ বা গৈছিলে নে বা চান্দা কিমান বিচাৰিছিলে বা এক্সট্ৰাকৈ তেওঁলোকে যি ধন দাবী কৰা বুলি কৈছে সেয়া কিমান দূৰ সত্য, সেয়া আচলতে উচিত বিচাৰ হৈছে, তদন্ত হোৱা উচিত। আৰু এই সন্দৰ্ভত কিন্তু এই মুহূৰ্তত মই য'ত উপস্থিত আছোঁ শিৱসাগৰ সদৰ থানাৰ সন্মুখত, সদৰ থানাৰ কিন্তু শৃংখল চলিহাক ৰখা হোৱা নাই। শৃংখল চলিহাক জয়সাগৰ আৰক্ষী চকীলৈ লৈ যোৱা হৈছে বুলি আমি জানিব পাৰিছোঁ। আৰু মই যি দেখুৱাইছোঁ শিৱসাগৰ সদৰ থানাত বৰ্তমানেও ইয়াত নিৰ্মল মোৰে নামৰ ঠিকাদাৰগৰাকী আছে। ইয়াত সদৰ থানাৰ গেট বৰ্তমান বন্ধ কৰি থোৱা আছে, ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। ঠিক আমি পৰৱৰ্তী সময়ত আচলতে চেষ্টা কৰিম। আৰু আমি জানিব পৰা মতে শৃংখল চলিহাৰ দেউতাকৰ যি 2-এখন ব্যৱসায়িক দোকান আছিলে সেইবিলাকতো আচলতে আৰক্ষী মোতায়েন কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ। শৃংখল চলিহাৰ বাসগৃহতো আৰক্ষী দিয়া হৈছে, আৰক্ষীয়ে বেষ্টনী গঢ়ি তোলা বুলি আমি জানিব পাৰিছোঁ। আচলতে এই গোটেই বিষয়টো কোন ধৰণে গতি কৰিব সেয়া কিছু সময় পিছত স্পষ্ট হ'ব। কিন্তু এই মুহূৰ্তত এটা কথা ঠিক, আৰু এটা টুইট আহিছে, GP সিঙে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিঙে এটা টুইট কৰিছে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা বুলি। গতিকে এটা কথা নিশ্চিত হৈছোঁ, ইয়াত যদিও শিৱসাগৰ আৰক্ষীয়ে কোনো মত প্ৰকাশ কৰা নাই, ভাষ্য প্ৰদান কৰা নাই, কিন্তু শৃংখল চলিহাক গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত কৰিছে স্বয়ং GP সিঙে। আৰু কঠোৰ যে হ'ব আৰক্ষী এই ক্ষেত্ৰত সেয়াও এক প্ৰকাৰ নিশ্চিত, কাৰণ এগৰাকী আৰক্ষী সঞ্চালক প্ৰধানে যিহেতু ইতিমধ্যে টুইট কৰিছে। আৰু পূৰ্বতেও মুখ্যমন্ত্ৰীয়ে কৈছিলে যে চান্দা বিচাৰি গ'লেই গোচৰ ৰুজু কৰাৰ তেওঁ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিলে। গতিকে এই আটাইকেইটা দিশলৈ চাই শৃংখল চলিহাক আচলতে জেললৈ প্ৰেৰণ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। প্ৰাঞ্জল, নিশ্চয় বৰ গুৰুত্বপূৰ্ণ কথা। শৃংখল চলিহা ইয়াৰ পূৰ্বেও বহুখিনি বিতৰ্কৰ সৃষ্টি কৰিছিল আৰু শৃংখল চলিহা এক প্ৰকাৰ বিভিন্নজনৰ টাৰ্গেটতো আছিল। প্ৰদীপ, সেইটো এটা লক্ষণীয় বিষয় আৰু সেই টাৰ্গেটৰেই ষড়যন্ত্ৰৰ অংশ হ'ল নেকি শৃংখল চলিহা। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি থৈছিল যে চান্দা সংস্কৃতিৰ বিৰুদ্ধে মাত মাতিব লাগে, চান্দা এটা দুষ্কৃতি বুলি তেওঁ অভিহিত কৰিছিল আৰু চান্দা তোলাটোক কেতিয়াও প্ৰশ্ৰয় দিব নালাগে, তাৰ বিৰুদ্ধে আইনী পদক্ষেপ ল'ব লাগে, সেইটো এটা হয়। এতিয়া কিন্তু কথাটো হ'ল কেদিয়া বোলাজন সত্য নে শৃংখল চলিহা সত্য, কাৰণ শৃংখল চলিহাৰ সমৰ্থনত
আন্দোলনতো একাংশই যুক্তি প্ৰদৰ্শন কৰিছে যুক্তি দি কৈছে যে কেডিয়া বোলা ব্যৱসায়ীজনে অসমীয়া বিহুক লৈ কিছু বেয়া ভাষ্য প্ৰদান কৰিছিল যাৰ বাবে শৃংখল চলিহাই তেওঁৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হৈছিল আৰু কথা কওঁতে অতি প্ৰচণ্ড জোৰে কথা কওঁতে মুখৰ পৰা যি থু নিৰ্গত হৈছিল সেই থুহে তেওঁৰ গাত পৰিছিল এনেধৰণৰ বক্তব্যও শুনিবলৈ পোৱা গৈছে কিন্তু এতিয়া কোন সত্য কোন অসত্য নিশ্চয় পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু শৃংখল চলিহা বাৰে বাৰে বিভিন্ন সময়ত টাৰ্গেটত থকা বা বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ থকা শৃংখল চলিহা অৱশেষত আৰক্ষীৰ জালত বন্দী হ'ল আৰু অতি শীঘ্ৰে হয়তো শৃংখল চলিহা কাৰাগাৰলৈ যাব লগা হ'ব পাৰে ধন্যবাদ প্ৰদীপ গগৈ এইখিনি তথ্যৰ বাবে আনফালে শৃংখল চলিহাই নহয় বিহুৰ চান্দা নিদিয়াৰ বাবে খাটি খোৱা খিলঞ্জীয়া যুৱকক মাৰপিট বিহুৰ চান্দা তুলিবলৈ